মই মোৰ মাক মাৰি লাগে প্ৰত্যেকজন ল'ৰাই যেনেকৈ মাকক সংখ্যালঘু মুছলমান মাতৃক আম্মাক তেওঁৰ বিপদৰ সময় তেওঁ কালি টকাৰ সময় তেওঁ ঘৰ ভঙাৰ সময় মই এটা চুমা দিছোঁ লগে লগে সীমন্ত ভালকে বলেনে নাই লাইক কমেন্ট কৰে বলেনে নাই কোনে কোনে বলেনে অখিল নগৰ চুমা ল'বা তেনেকৈ আপোনাৰ গৌৰৱ গগৈ ক'লে যে গৌৰৱ গগৈ পাকিস্তানী এজন অখিল গগৈ অখিলুদ্দিন এনেকৈ প্ৰত্যেকটো কথাতে কি কৰে এওঁলোকে ধনী মানুহৰ পক্ষত কাম কৰে কোম্পানীৰ পক্ষত কাম কৰে আদানীৰ পক্ষত কাম কৰে বস্তুৰ দাম বঢ়ায় কিন্তু তাৰ পাছত যেতিয়া আমি কওঁ যে এই কাম কিয় কৰিছা তেতিয়া কয় যে এওঁ অখিলুদ্দিনে মুছলমানক সমৰ্থন কৰে সেইকাৰণে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ বিজেপি RSS কি কৰে প্ৰত্যেকটো বেয়া কাম কৰে আৰু তাৰ বিৰুদ্ধে যেতিয়া প্ৰতিবাদ কৰে প্ৰতিবাদ কৰা মানুহবিলাকক মিয়া বুলি কয় প্ৰতিবাদ কৰা মানুহবিলাকক মুছলমান বুলি কয় প্ৰতিবাদ কৰা মানুহবিলাকক অখিলুদ্দিন বুলি কয় প্ৰতিবাদ কৰা মানুহবিলাকক চুমা বাবা বুলি কয় আৰু প্ৰতিবাদ কৰা মানুহবিলাকক পাকিস্তানী এজেণ্ট বুলি কয় শ্ৰদ্ধেয় ৰাইজ অসমত এই বিজেপি চৰকাৰখনে সম্পূৰ্ণৰূপে গণতান্ত্ৰিক অধিকাৰ শেষ কৰি কোনো মানুহে কথা ক'ব নোৱাৰে কোনো মানুহে শান্তিত থাকিব নোৱাৰে আজি আপোনালোকৰ মহিলাবাৰী অঞ্চলৰ পৰা এজন মানুহে যদি মূৰত টুপি পিন্ধি যায় লগত যদি দাড়ি থাকে মহিলাবাৰীৰ পৰা বাছত অথবা ট্ৰেইনত যদি গুৱাহাটীলৈ যায় প্ৰত্যেকজন সংখ্যালঘু ৰাইজে ভয়ে ভয়ে যাব লাগে লাগেনে নাই ৰাইজ লাগেনে নাই মহিলাবাৰীৰ পৰা ডিব্ৰুগড়লৈ যাবলৈ মহিলাবাৰীৰ পৰা যোৰহাটৰ যাবলৈ মহিলাবাৰীৰ পৰা গুৱাহাটীলৈ যাবলৈ এগৰাকী মুছলমান মহিলাই ভয় কৰে কেলে হিজাবখন যে পিন্ধি গৈছে কিজানি ৰাস্তাতে বিজেপি বা RSS মাৰপিট কৰে এনেকৈ অসমৰ প্ৰত্যেকজন মানুহক এওঁলোকে সংখ্যালঘু মানুহক এনেকৈ এওঁলোকে ভয় খুৱাই যাই থাকিবলৈ বাধ্য কৰিছে গতিকে এইবাৰৰ নিৰ্বাচনটো হ'ল এই ভয়ৰ পৰা অসমৰ জনতাক মুক্ত কৰাটোৱে হ'ল এইবাৰ নিৰ্বাচনৰ প্ৰথম আৰু প্ৰধান কাম হিমন্ত বিশ্ব শৰ্মাই যি দাদাগিৰি দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই যি ভয় দেখুৱাইছে সেই ভয়ক আমি কেতিয়াও ভয় নকৰোঁ হয়নে নহয় হয়নে নহয় আপোনালোকে মোক বিধানসভাত দেখেনে নেদেখে মোক বিধানসভাত কেতিয়াবা আপোনালোকে চাইনে নাচায় চাইনে নাচায় মই বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যেক দিনাই ধন দিওঁ